হেল্ল' কি খবৰ সকলোৰে? এই বস্তুটো কি বুলি কয় বাৰু? এইটো বোলে বাকলি গুচাই কিনি খায় এনেকৈ। এইটো এনেকৈ কৰি কিনি কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন দেই। আৰু নামটো কি বুলি কয় তাকো জনাব। এইটো ৱেলকাম টু মাই পেজ আৰু সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো দেখিছেনে কি মাহ বুলি কয় নাজানো, বাকলিটো গুচাই মই বইল কৰি ল'লোঁ আৰু আলু দুটাকে পিছমানো তাতে বইল কৰিব ল'লোঁ মই দেই। এইফালে কেৰাহীখন পাতি দিলোঁ আৰু তাতে বইল কৰা আলু কেইপিচ অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি ল'লে কালাৰটো ধুনীয়া হয়, খায়ো ভাল লাগে। এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া হৈ গ'ল আলু কেক পিচ আৰু এতিয়া নমাই ল'ম আলুকেইডোখৰ। আপোনালোকে বাৰু খাই পাইছেনে? এনেকৈ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন দেই। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু সদায় যাতে এনেকৈ মোৰ লগত থাকে আৰু যাতে সকলোৱে যাতে মোৰ ভিডিঅ'বোৰ ছাপোৰ্ট কৰে। এইফালে মই অলপ এতিয়া পিঁয়াজ কাটি থৈছিলোঁ, ইয়াত আগতে তেলত দি দিলোঁ আৰু অলপ ভালকৈ ভাজি ল'ম। এতিয়া ৰঙালী ভাজি হৈয়ে গ'ল আৰু এই ৰচুন আদা পেষ্ট দি দিছোঁ, নহৰু আদা পেষ্ট কৰি ল'লোঁ একেলগে, সেয়াও দি দিছোঁ। অলপ ভাজি ল'ম যাতে কেঁচা গোন্ধটো ধুনীয়াকৈ আঁতৰি যায়। আৰু ইয়াতে মই এতিয়া এড কৰি দিম হালধি গুড়ি অকণমান দি দিলোঁ আৰু হালধি গুড়িখিনি দি অকণ পিঁয়াজখিনি ভালকৈ ভাজি ল'লোঁ আৰু এতিয়া অকণমান জিৰা পাউডাৰ এড কৰিম। এয়া নিদিলেও হয় দেই, আপোনালোকৰ নিজৰ নিজৰ কথা, নিদিয়াকৈও খাব পাৰে। মই অকণমান দি দিছোঁ জিৰা পাউডাৰ, কথা নাইকিয়া। তাৰপিছত অকণমান জলকীয়া গুড়ি দি দিছোঁ। এয়া অলপ ভালকৈ ভাজি ল'ম এতিয়া। যিহেতু মছলা দিছোঁ জ্বলি যাব দিব নোৱাৰি, ইয়াতে মই এতিয়া এড কৰিম অকণমান মানে কাটি থোৱা বিলাহী। দি দিছোঁ আৰু এইখিনিতে বিলাহীও গলি যাব আৰু মছলাখিনিও ধুনীয়াকৈ সিজি যাব। সেইটো মই পানী দিয়া নাই, পিছত মই অকণমান এড কৰিম বাৰু। এতিয়া মই এইখিনি ভালকৈ গলিব দিওঁ, ভালকৈ এনেকৈ ভাজি আৰু ধুনীয়াকৈ বিলাহীখিনি গলি যাব। অকণমান ধনিয়া পাউডাৰ দি দিছোঁ আৰু এতিয়া আকৌ ভাজি ল'ম। দেখিছেনে গলিবলৈ আৰম্ভ কৰিছে আৰু অকণমান পানী দি দিলোঁ। এতিয়া ধুনীয়াকৈ গলি যোৱালৈকে সিজাম। এতিয়া মই দুটাও যাব, বিলাহীও গলি যাব আৰু মছলাখিনিও যি আছে সিজি যাব। আৰু কোনে কোনে এনেকৈ খায়, সকলোৱে খায় বাৰু এনেকৈ। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মইনো কেনেকৈ বনাই খালোঁ হয় নাই। আৰু এনেকৈ কৰিলোঁ ধুনীয়াকৈ, দেখিছে এয়া। ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া যোনে যিমান খায় তেনেকৈ দি ল'ব নিমখ। ধুনীয়াকৈ আকৌ এতিয়া ভাজি থাকিম। দেখিছেনে গলি ধুনীয়াকৈ গলিয়ে গৈছে আৰু। হৈ গ'ল আৰু মছলাখিনি ভাজি। ইয়াত এতিয়া মই কেঁচা মটৰ গুচাই থৈছিলোঁ দেই, সেয়াও দি দিম। মটৰ দি দিলোঁ। এতিয়া ধুনীয়াকৈ মটৰখিনি অকণমান দেৰি ভাজি ল'ম ভালকৈ। আৰু আচলতে কেঁচা মটৰ সিজিবলৈ এতিয়া বহুত বেছি টাইম নালাগে, আৰু অলপ দিন পিছত লাগিব যেতিয়া বুঢ়া হৈ যাব। আৰু এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া বইল কৰি থোৱা সেই মাছখিনি দি দিম। এই দেখিছে ন, ধুনীয়াকৈ ইয়াতে দি দিছোঁ। এইটো অকল খালীকৈও বনাই খাব পাৰে দেই। মোৰ মানে কম আছিলে কাৰণে সেইকাৰণে মই মটৰ এড কৰি দিলোঁ, যিহেতু নুজুৰিবগৈ। সেইকাৰণে মই মটৰ দিলোঁ। বেলেগ বেলেগ বিনো দিব পাৰে, মিক্স কৰি বনাব পাৰে।
আৰু যদি বোলে অকলশৰীয়াকৈও বনাম বুলি কয় বিনটো তেতিয়াও বনাব পাৰে। এয়া মই ফ্ৰাই কৰি থোৱা আলুকেইডোখৰো ইয়াতে দি দিলোঁ। এই দেখিছেনে ধুনীয়া লাগিছে নাই বাৰু খাবলৈ মন গৈছেনে আপোনালোকৰ? এইফালে আকৌ অকণমান ভাবিলোঁ ৰঙালাও ভাজিও কৰি লওঁ অকণমান। তাতে কেৰাহীতে অকণমান পিঁয়াজ দি দিছোঁ। অকণমান ব্ৰাউনি কালাৰটো অহালৈকে ভাজি ল'ম। তাৰপিছতে তাতে মই এতিয়া নহৰু আদাও পেষ্ট দি দিম দেই ইয়াতে। অকণমান দি দিলোঁ নহৰু আদা পেষ্ট। আৰু এতিয়া বেলেগ একো নিদিওঁ ইয়াতে, একদম প্লেইন আৰু এইটো। আৰু ৰঙালাও ভাজিবোৰ তেনেকৈ বনাই খাই ভাল লাগে। নহৰু আদা গোন্ধ আৰু পিঁয়াজটো নিদিও যদি অকল নহৰু দি বনাই খালেও কিন্তু বৰ সোৱাদ হয় দেই ৰঙালাও। সেয়া ভাত খালোঁ। এতিয়া মই ৰঙালাওখিনিও ইয়াতে দিম আৰু অকণমান হালধি গুড়ি দি দিছোঁ। আপোনালোকে বাৰু মোৰ দৰে বনাই খায়নে নাখায় বাৰু ক'বচোন দেই। মোৰ বনোৱাত উল্টা পুল্টা হৈছে সেইটোও জনাব আপোনালোকে যদি ভুল হৈছে। আৰু এইফালে মই এতিয়া কাটি থোৱা ৰঙালাও দি দিছোঁ। ৰঙালাওত আলু একো নিদিওঁ, অকল খালী ৰঙালাও বনাম। কিমাননো আলু খাব আৰু ন চবতে দি দি। মোৰ ছোৱালীও বৰ এটা ভাল নাপায়, তাই আকৌ ৰঙালাওত দি দিলে বিৰাট ভাল পায়। সেইকাৰণে আলু নাই দিয়া আৰু। এইফালে মোৰ এয়া চব্জি উতলিলেই আৰু এই ফাইনেল চব্জি লুক কালাৰ কেনেকুৱা ধুনীয়া আহিছে। ইয়াতে অকণমান মই এতিয়া গৰম মছলা দি দিম। একদম অকণমান, যিহেতু মই তেলত গৰম মছলা দিয়া নাই সেইকাৰণে এতিয়া অকণমান দি দিছোঁ। আপোনালোকে তেলত দিবও পাৰে গোটা গৰম মছলা। মই যিহেতু দিয়া নাছিলোঁ সেইকাৰণে পাউদাৰ অকণমান ইয়াত দি দিলোঁ। এতিয়া লাষ্টত আৰু ধনিয়া দি দিছোঁ। মোৰ আজি মটৰ আৰু কি বুলি কয় নাজানো মই নামটো দেই, গুটিটোৰ বিনটোৰ নামটো। ৰেডি হৈ গ'ল মোৰ চব্জি। আপোনালোকে জানে যদি মোক জনাবচোন কি নামটো হয় ইয়াৰ। এয়া হৈ গ'ল আৰু খাব পৰা। ৰুটিৰ লগত খাই, ভাতৰ লগত খাই একদম মস্ত হৈছে খালে। এওঁক মই অকণমান টেষ্ট কৰিব দিছিলোঁ দেই। এওঁ ভিডিঅ' তোলাবলৈ একদম মন নকৰে। সেইকাৰণে বোলো অকণমান খাই চোৱাচোন কেনেকুৱা হৈছে, নিমখ চিমখ হৈছেনে। এক মানে জোৰ যাব চলি আছোঁ আৰু। টেষ্টি হৈছেনে? মজা হৈছে। এয়া আজি মোৰ দুপৰীয়াৰ কাহি দেই। ৰঙালাও ভাজি আৰু বিন আৰু মটৰৰ চব্জি আৰু অকণমান লগত আছিলে একদম প্লেইন। কাৰ প্ৰিয় বাৰু এনেকৈ দুপৰীয়া সাজটো খাই কাৰ ভাল লাগে জনাব দেই। আমি এনেকৈও খাওঁ আৰু। এয়া মোৰ দুপৰীয়াৰ আজি সাজ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ ভাল পাব আৰু বহুত বহুত মৰম দিব বুলি আশা কৰিলোঁ। ইয়াৰ লগত অকণমান চালাড আৰু অকণমান নেমু টেঙা। আজি জলকীয়া দিয়া নাই, যিহেতু চালাডত জলকীয়া দিছোঁ সেইটো কাৰণে কাঁহীত আৰু জলকীয়া নেদেখালোঁ আৰু দেই। এয়া এনেদৰে কোনে কোনে ভাল পায় খাই কিনি কমেণ্ট কৰি জনাব দেই। আৰু আগলৈও যাতে এনেকৈ ভিডিঅ'বোৰত মোক মৰম দি যায় আপোনালোকে, তাৰ আশা কৰি আজিলৈ আহোঁ দেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।